ডিব্ৰুগড় আদিত্য নাৰ্ছিং হোমৰ আইচিউত বৰ্তমান চিকিৎসাধীন হৈ আছে হেমন্ত শইকীয়া। পৰিয়ালৰ লোকৰ মতে হেমন্ত শইকীয়াক বুকুত গুলী মৰাৰ লগতে চোকা অস্ত্ৰৰে আঘাত কৰি পেলাই থৈ যায়। পৰিয়ালৰ লোকে গুলীবিদ্ধ হেমন্ত শইকীয়াক ততাতৈয়াকৈ ডিগবৈ চিকিৎসালয়ত ভৰ্তি কৰোৱাইছিল যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় আদিত্য নাৰ্ছিং হোমত ভৰ্তি কৰে। বৰ্তমানেও হেমন্ত শইকীয়াৰ বুকুৰ হাড়ৰ মাজত সোমাই আছে এটা গুলী। বহুকেইগৰাকী জ্যেষ্ঠ চিকিৎসকৰ জৰিয়তে হেমন্ত শইকীয়াৰ চিকিৎসা চলি আছে। বৰ্তমানেও সংকটমুক্ত বুলি ক'ব নোৱাৰি হেমন্ত শইকীয়াৰ অৱস্থা। বুকুত সোমাই থকা গুলীটো উলিয়াবৰ বাবে সম্পন্ন কৰিব লাগিব অস্ত্ৰোপচাৰৰ। মোৰ হাজবেণ্ড হয়। মই তেনেকৈ একো ভালকৈ নাজানো। সি দুপৰীয়া 12টা ভাতকেইটা খাই ওলাই গৈছিলে। তাৰপিছত সি 3:30 3:30মান বজাত মোক ফোন কৰিছে, মোৰ বোলে কাজিয়া হ'ল, মাৰপিট বোলে, মোক বোলে কাটিলে, মোক গুলিয়ালে, সেনেকৈ বুলি মানে প্ৰথমতে কোৱা নাছিলে। কাজিয়া হ'ল বোলে, তই আহচোন বুলি ক'লে। মই তেতিয়া ভাইটি ঘৰলৈ গ'লোঁ। মই বোলে ভাইটি ঘৰত আছোঁ, মোৰ দেউতাৰ ঘৰত আছে বুলি ক'লে মানুহজনে। তাৰপৰা তালৈ গৈ দেখিছোঁ মানুহটো গোটেই তেজে তেজ, তাৰপিছতে বুকুত গুলি লাগি আছে। তাৰপাছত মই মেডিকেল লৈ আহিলোঁ। নহয়, মই ডিগবৈ মেডিকেল নিলোঁ। তাৰ পৰা মোক ইয়ালৈ পঠিয়াই এতিয়া বাইদেউ কোনে কৰিলে কিবা কৈছে নেকি? তেনেকৈ একো গম পোৱা নাই। যিজনে মোৰ মানুহজনক গুলিয়ালে সেই মানুহজনো চিনি নাপায়, কিন্তু লগত যিজন আছিলে সেইজনক মোৰ মানুহজনে চিনি পায়। ফোনৰ নম্বৰ দিয়া হ'ল প্ৰচেছাৰ ডিগবৈ। কি কৰে আপোনাৰ স্বামী? মোৰ মানুহজনে অৰুণাচলত কথা বিজনেছ কৰিছিলে। আৰু ইয়াতো আৰু লগত থকা চিনাকি যিজন এজন কেনেকৈ চিনাকি কিবা তেনেকৈ জানে? তেনেকুৱা চিনাকি নাই। তেনেকুৱা একো নাই। কিবা কৈছিলে আপুনি আগতে ধৰক কেতিয়াবা কিবা তেনেকুৱা আগতে তেনেকুৱা নাছিলেতো। একো মানে আপোনাক কোৱাও নাই কি কাৰণে হ'ল কৈছে নেকি? নাই, মোক তেনেকৈ কোৱা নাই কি হ'ল। এতিয়া সেই নাম্বাৰটোৰ পৰাই গম পোৱা যাব যে কি হ'ল কি নাই। মোৰ মানুহজনক কেলৈ মাৰিব লৈছিলে কি কথা, সেই নম্বৰটোৰ পৰাই মই আশা কৰিছোঁ যে কিবা এটা মানে তাতে প্ৰুফ পাম বুলি। ক'ত মাৰিছে, কি হৈছে? আপোনাৰ বুকুত গুলিয়াইছে আৰু তাৰপিছতে মূৰত আপোনাৰ বন্দুকে মাৰিছে নে দাহে কাটিছে এইটো ক'ব পৰা নাই। আপুনি চিনাকি বুলি ক'লে, এজন চিনাকি বুলি, তেওঁৰ নামটো কি? নামজনো মই নাজানো ন, চকু চিনাকি, কিন্তু ফোনৰ নম্বৰটো আছিলে বুলি কৈছে মোৰ মানুহজনে। তাতে নাম্বাৰটো দি দিলোঁ। আপোনাৰ ল'ৰা এটা আছে। ডিব্ৰুগড়ৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব। আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।